Hello everyone, welcome to Shiksha Setu YouTube channel. Indian Polity Series or আজি Part 3. সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাৰতীয় সংবিধানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভিডিঅ'টোত লৈ অনা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে ভোটাৰ বয়স 21 বছৰৰ পৰা 18 বছৰত নমাই আনিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হৈছিল? ইয়াৰে অপশ্যন এ আছে 42তম সংশোধনী, অপশ্যন বি 44তম সংশোধনী, অপশ্যন চি 61তম সংশোধনী আৰু অপশ্যন ডি আছে 69তম সংশোধনী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 61তম সংশোধনী। 61তম সংশোধনী আৰু এই 61তম সংশোধনীটো হৈছিলে 1989। Question number 2. অনুচ্ছেদ 1ত থকা ইউনিয়ন অফ ষ্টেটছ কথাটোৰ অৰ্থ কি? যিটো আমাৰ আৰ্টিকল 1ত আছে ইউনিয়ন অফ ষ্টেটছ, ইয়াৰ মিনিং কি? অপশ্যন এ ৰাজ্যসমূহে কেতিয়াও সংগঠনৰ পৰা পৃথক হ'ব নোৱাৰে। অপশ্যন বি ৰাজ্যসমূহে নিজৰ ক্ষেত্ৰত পূৰ্ণ স্বাধীনতা ৰাখে। অপশ্যন চি ৰাজ্যসমূহে নিজৰ সংবিধান সৃষ্টি কৰিব পাৰে আৰু অপশ্যন ডি সংগঠন আৰু ৰাজ্য সমান অংশীদাৰ। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশ্যন নম্বৰ এ ৰাজ্যসমূহে কেতিয়াও সংগঠনৰ পৰা পৃথক হ'ব নোৱাৰে। Question number 3. ভাৰতক ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা অনুচ্ছেদ কোনটো? অৰ্থাৎ কোনটো অনুচ্ছেদত ইউনিয়ন অফ ষ্টেটছ বুলি কৈছে ভাৰতক? অপশ্যন এ আছে অনুচ্ছেদ 1, অপশ্যন বি আছে অনুচ্ছেদ 3, অপশ্যন চি আছে অনুচ্ছেদ 4 আৰু অপশ্যন ডি অনুচ্ছেদ 2। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অনুচ্ছেদ 1 অৰ্থাৎ আৰ্টিকল 1। Question number 4. ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাত মৌলিক অধিকাৰ স্থগিত কৰাৰ ব্যৱস্থা কোন অনুচ্ছেদত আছে? নেশ্যনেল ইমাৰ্জেঞ্চি টাইমত মৌলিক অধিকাৰ স্থগিত কৰাৰ ব্যৱস্থা কোন অনুচ্ছেদত আছে? ইয়াৰ অপশ্যন এ আছে অনুচ্ছেদ 352, অপশ্যন বি অনুচ্ছেদ 355, অপশ্যন চি অনুচ্ছেদ 359 আৰু অপশ্যন ডি অনুচ্ছেদ 360। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি অনুচ্ছেদ 359। Question number 5. দলত্যাগ বিৰোধী আইন কোন সাংবিধানিক সূচীত আছে? যিটো আমাৰ এন্টি ডিফেকশ্যন ল, এইটো কোনটো সূচীত আছে? অপশ্যন এ 8ম, অপশ্যন বি আছে 9ম, অপশ্যন চি 10ম আৰু অপশ্যন ডি 11ম সূচী, অৰ্থাৎ কোনটো স্কেডিউলত আছে? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? 10ম সূচী, অৰ্থাৎ যিটো 10 স্কেডিউল আছে তাতে এন্টি ডিফেকশ্যন লৰ বিষয়ে আছে। Question number 6. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেৱল এবাৰ সংশোধন কৰা হৈছিল কোন সংশোধনীৰ দ্বাৰা? আমি সকলোৱে জানো যে আমাৰ যিখন প্ৰিএম্বল আছে, অৰ্থাৎ আমাৰ যিখন প্ৰস্তাৱনা আছে, সেই প্ৰস্তাৱনাখন কেৱল এবাৰ মাত্ৰ সংশোধন কৰা হৈছে। আৰু কোনটো সংশোধনীৰ দ্বাৰা সংশোধন কৰা হৈছে? ইয়াত অপশ্যন এ আছে 42তম সংশোধনী 1976, অপশ্যন বি 44তম সংশোধনী 1978, অপশ্যন চি 61তম সংশোধনী 1989 আৰু 97তম সংশোধনী 2011। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন নম্বৰ এ 42তম সংশোধনী 1976। Question number 7. সংবিধানৰ কোন সংশোধনীৰ দ্বাৰা 9 স্কেডিউল সংযোজন কৰা হৈছিল? অপশ্যন এ প্ৰথম সংশোধনী, অপশ্যন বি 4ৰ্থ সংশোধনী, অপশ্যন চি 9ম সংশোধনী আৰু অপশ্যন ডি 36তম সংশোধনী। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব প্ৰথম সংশোধনী। প্ৰথম সংশোধনীতে যিটো 9 স্কেডিউল আছে সেইটো সংযোজন কৰা হৈছিল। আৰু এই প্ৰথমবাৰ সংশোধন কিমান চনত হৈছিলে? 1951ত প্ৰথমবাৰৰ বাবে সংশোধন। Question number 8. অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ বাবে বিশেষ বিধান কোন সূচীত আছে? অপশ্যন এ 5ম সূচী, অপশ্যন বি 6ষ্ঠ সূচী, অপশ্যন চি 7ম সূচী আৰু অপশ্যন ডি 8ম সূচী। ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ বি 6ষ্ঠ
সূচী Question number 9 প্ৰথমবাৰ ফাণ্ডামেণ্টেল ৰাইটছ কোনখন অংশত অন্তৰ্ভুক্ত কৰা হৈছিল অৰ্থাৎ আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কোনটো পাৰ্টত আছে অন্তৰ্ভুক্ত হয় অপশ্যন এ আছে অংশ 2 অৰ্থাৎ পাৰ্ট 2 অপশ্যন বি পাৰ্ট 3 অপশ্যন চি পাৰ্ট 4 আৰু অপশ্যন ডি পাৰ্ট 4A এৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন নম্বৰ বি Part 3 Question number 10 অনুচ্ছেদ 110 কি সংজ্ঞা দিয়া হৈছে যেটো আৰ্টিকেল 110 আছে তাত তাৰ কিহৰ বিষয় দিয়া আছে অপশ্যন এ আছে বাজেট অপশ্যন বি কমিশন অপশ্যন সি নীতি নিৰ্দেশ সিদ্ধান্ত আৰু অপশ্যন ডি আছে মানি বিল এটো অপশ্যন সি আৰু এটো অপশ্যন ডি আৰ্টিকেল 110 কিহৰ বিষয় আছে মানি বিলৰ কথা আছে Question number 11 আৰু এই কোৱেশ্চনটো মই আপোনালোকৰ বাবে লৈ আনিছিলো কোৱেশ্চনটো হৈছে সংবিধানৰ কোন সংশোধনীৰ দ্বাৰা স্থানীয় স্বশাসন ব্যৱস্থা সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল অৰ্থাৎ আমাৰ যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা সেই ব্যৱস্থাটো কোনটো সংশোধনীৰ দ্বাৰা সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল ইয়াৰ অপশ্যন এ আছে 42তম সংশোধনী অপশ্যন বি আছে 73তম সংশোধনী অপশ্যন সি আছে 76তম সংশোধনী আৰু অপশ্যন ডি আছে 44তম সংশোধনী ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেন্ট কৰি জনাব Thank you for watching আৰু ভিডিওটো যদি আপোনালোকৰ বাবে অলপ হলেও হেল্পফুল হ'ল বা আগলৈ যদি এনেকুৱা ভিডিও পাই থাকিব বিচাৰে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব Thank you